উপনয়ন উপনয়ন মানে হ'ল যে ব্ৰাহ্মণৰ দুবাৰ জন্ম প্ৰথমবাৰ মাতৃ গৰ্ভৰ পৰা আৰু বয়সৰ লগে লগে 15 বছৰ পিছত দ্বিজ এই দ্বিজ কৰিবলৈ উপনয়ন কৰিব লগা হয়। তো উপনয়ন লগত কেইবাটাও অংশ জড়িত হৈ আছে। এটা হ'ল অধিবাস, নান্দীমুখ আৰু উপনয়ন। এই উপনয়নৰ পিছতে এজন ব্ৰাহ্মণৰ সন্তান হিচাপে পৰিচালিত হয়, কিয়নো আমাৰ সংস্কাৰৰ মাজত 10 সংস্কাৰৰ মাজত এই 3টা সংস্কাৰ লুকাই আছে: উপনয়ন, বিদ্যাৰম্ভ, আকৃষ্যমান, সমাৱৰ্তন। এইকেইটা কৰ্ম ইয়াত জড়িত হৈ আছে। এই হৈছে উপনয়ন। মোৰ নাম শ্ৰী কনকেশ্বৰ ভট্টাচাৰ্য। আজি মোৰ যমজ সন্তান অনুৰাগ আৰু অনুভৱৰ উপনয়ন কাৰ্যসূচী, দ্বিতীয় পবিত্ৰ সংস্কাৰ অনুষ্ঠান। আৰু এই অনুষ্ঠান উপলক্ষে যি মাংগলিক কৰ্ম অধিবাসৰ পৰা নান্দীমুখ শ্ৰাদ্ধ আৰু এতিয়া উপনয়ন কাৰ্যসূচী অলপ পিছতে চলিব। ইতিমধ্যে আয়তী সমাজে পানী তুলিবলৈ গৈছে, কৰে তেখেতসকল আহি পেলাই আমাৰ পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ হ'ব। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। সিহঁতৰ একেলগে উপনয়নটো হ'ব, গতিকে ভগৱানে এইখিনি সময় পাৰ কৰি দিয়ক। বাকীখিনি সময় হ'ল আৰু বহুত ভাল লাগিছে।